ওদালগুৰি জিলাৰ বাদা গাঁৱৰ এজন আদৰ্শ খেতিয়ক হৈছে ইলিহুত দৈমাৰী আৰু এই ইলিহুত দৈমাৰীয়ে অত্যাধুনিক কৃষি পদ্ধতিৰে এক বিশেষ খেতি তেওঁ আৰম্ভ কৰিছে আৰু সেই খেতিবিধ হৈছে ফেনিলা খেতি আৰু যি ফেনিলা খেতি আমাৰ শিশুৰ খাদ্যৰ পৰা আৰম্ভ কৰি কেকৰ পৰা ভিতৰ কৰি আসলে সকলোতে ফ্লেভাৰ হিচাপে এই ফেনিলা ব্যৱহাৰ কৰা হয় আৰু এই খেতিবিধ হেহতিয়াকৈ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে বিভিন্ন লোকে আৰম্ভ কৰিছে এই খেতিবিধ কৰা এই খেতিবিধৰ দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাইছো প্ৰায় 200 জোপাতকৈ অধিক ফেনিলা খেতি তেওঁ আৰম্ভ কৰিছে নতুনকৈ ওদালগুৰি জিলাত এই প্ৰথমজন এজন ইলিহুত দৈমাৰী তেওঁই প্ৰথম আৰম্ভ কৰিছে এই ফেনিলা খেতি আৰু যি ফেনিলা খেতিয়ে আসলে আমাৰ সকলো খাদ্যত ফ্লেভাৰ হিচাপে ব্যৱহাৰ কৰা হয় সোৱাদ অন্য সোৱাদৰ মাত্ৰা বহন কৰে এই হেৰিয়ে ফেনিলাই আৰু মোৰ ফেনিলাৰ কিছু দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছো এইদৰে সুন্দৰকৈ তেওঁ প্ৰায় 200 জোপাতকৈ অধিক গছ তেওঁ ৰোপণ কৰিছে নতুনকৈ মোৰ কেমেৰা সহযোগে দেখুৱাইছে এই গছসমূহ আসলতে সুন্দৰকৈ গ্ৰীণ হাউচৰ তলত তেওঁ ৰোপণ কৰিছে আৰু প্ৰায় 200 জোপাতকৈ অধিক এই অত্যাধুনিক খেতি তেওঁ ইতিমধ্যে আৰম্ভ কৰিছে এক নতুন যুগৰ সূচনা কৰা বুলি ক'ব লাগিব যেহেতু তেওঁ অন্য খেতিতকৈ এক অনন্য মাত্ৰা দি আসলতে এই ফেনিলা খেতি তেওঁ আৰম্ভ কৰিছে পুনে পুনে মই ইলিহুত দৈমাৰী ওচৰলৈ যাবলৈ চেষ্টা কৰিছো দাদা অলপ আহিব আপুনি এই এটা অত্যাধুনিক খেতি বুলি ক'ব লাগিব এই খেতিটো কেনেকৈ কৰিবলৈ মনত আহিলে আপোনাৰ মানে মই আগত গিটাৰ সিটাৰ বাজাই আছিলো তো মই গোৱালপাৰা জিলাত মানে গিটাৰ বাজাব গৈছিলো এটা প্ৰগ্ৰামত তো এই সময়ত মানে আমাক মানে ফ্ৰী টাইম আছিল অলপ তো এই ফ্ৰী টাইমত মানে আমাক মানে গাঁৱত মানে এৰিয়াত মানে ঘূৰিবা মানে লৈছিলো মানে এই টাইমত আমাক মানে দেখাইছিলো এইটো যিটো আপোনালোকে গছ দেখা পাইছে এইটো মানে 10,000 কেজি বুলি এনেকুৱা মানে আমাক মানে দেখাই গৈ আছিল আৰু মানে এই টাইমত মই মানে এইটো মানে ময়ো জানা নাছিলো তো এই সময়ৰ পৰা মই মানে এইটো খেতি মানে কৰিম বুলি মানে মনত মানে সিদ্ধান্ত লৈছিলো আৰু মানে ইয়াৰ পিছত মই 2020 যেনে তেনে কষ্ট মানে লগাব পাৰিছে মানে মোৰ চেষ্টাটো এই বস্তুটো ক'ৰ পৰা আনিলে গছটো মই এতিয়া আনা জায়গাটো গাৰো হিলছ বুলি কোৱা হয় তাতে শ্বিলঙৰ লাগি হৈ যায় মোটামুটি গোৱালপাৰা বৰ্ডাৰ এনেকুৱা কিমান পুলি আনিছিলে মই প্ৰথমত 100 ডাল পুলি আনিছে তাৰপিছত আৰু 100 বা 150 এনেকুৱা আনিছিল আৰু মানে এতিয়া আপোনাৰ টোটেল পুলি কিমান মই মানে আৰু নিজে বনাই পেলাই এতিয়া তাৰ পৰা আনা আৰু মই নিজে বনাই লগাৱাটো এতিয়া 300ৰ ওচৰত বা বেছি হ'ব পাৰে এনেকুৱা মানে একজেক্ট হিচাপটো মই মানে লোৱা নাই মানে যিটো এই ফেনিলা যিটো আপুনি ফেনিলাৰ পৰা আপুনি উৎপাদন পাইছে না নাই উৎপাদন হিচাপত মই যোৱা বছৰ মানে প্ৰথম পাইছিলোঁ কিমান মানে এইটো মানে মই 10 জোপামান যেনিবা গছত মানে পাইছে আৰু তাৰপিছত ইয়াতে মোৰ মোটামুটি 9 বা 10 কেজি এনেকুৱা মানে ফল আহিছিল যাত্ৰা হিচাপত এনেকুৱা এই বস্তুটো ক'ত বিক্ৰী কৰে আপুনি দাম কিমান এইটো ইয়াৰ বিক্ৰী হ'লেতো আমাৰ ইয়াত মানে এইটো নাই অসমতো মানে কিনা মানুহ নাই এতিয়া তথাপিও মানে আমি মানে এতিয়া মানে ইয়াৰ মানে কিনা বেচা এইটো মানে আমাৰ যেনিবা চিন্তা কৰিব বা লগা নাই তাৰ মানে কেৰেলাৰ পৰা মানে লোৱা মানুহ আহে তাতে মানে ডাঙৰ মানে এটা মানে ভেনিলাৰ মানে ইণ্ডাষ্ট্ৰি আছে মানে কিমান দামত বিক্ৰী কৰিব এইটো মানে মইতো এতিয়া মানে বিক্ৰী হিচাপত মানে বিক্ৰী কৰা নাই মানে কিন্তু যোৱা বছৰে মোক মানে যিটো গ্ৰীণ বিনছ আছে এইটো মানে 2018 এনেকুৱা আনিব বুলি কৈছিল আৰু তো মই মানে এনেকুৱা কৈছোঁ তাক তো মই ড্ৰাই কৰিব মানে প্ৰেক্টিকেল কৰিম এইখিনি অলপ মালতে যদি বেয়া হ'লে বেয়া হওক মই মানে প্ৰেক্টিকেলটো কৰি ল'ম এনেকুৱা আৰু মানে এইটো কাৰণে মই লোৱা নাছিল যোৱা বছৰ এই বছৰ মানে বিক্ৰী কৰিম আৰু আপুনি ইয়াতে যিমান ভেনিলা আমি দেখিছোঁ ইয়াতে কিমান কেজিমান উৎপাদন হ'ব মোৰ ইয়াতে এতিয়া মোটামুটি 50-60 কেজি এনেকুৱা মানে আহিব পাৰে আৰু মোৰ মানে ইমান আইডিয়া নাই নতুন হিচাপত কিমান মান আহিব যেনিবা গোটেইখিনি আৰু যেনিবা মানে এই বস্তুটো উৎপাদন হ'লে আপুনি ক'ত বিক্ৰী কৰিলে মানে তাতে আমাৰ তাৰমানে কেৰেলাৰ পৰা মানুহ আহে কিন্তু মই মানে ল'ব লাগে মানে গাৰো হিলছত তাৰমানে তাতে তো আমাৰ কি বুলি কয় মোৰ যেনিবা দাদা বুলি মই মাতো মানে গ্লেডি মমিন সিয়ে মানে মোৰ বস্তু ল'ব এইটো বস্তু ল'ব আৰু মানে আপুনি এই খেতি কৰোঁতে আপোনাৰ কিমান মান টকা আপোনাৰ ব্যৱহাৰ মানে মই প্ৰথমতে মানে মোটামুটি 40,000 মান কৰিছিলোঁ তাৰপিছত মনে লগাই মোটামুটি 1 লাখৰ ওচৰত বা 1 লাখত অলপ বেছি এনেকুৱা খৰচ হৈছিল মানে এনেকুৱা আৰু খৰচ হিচাপত এতিয়া আপোনাৰ সেই পইচাটো উঠিলে
এই পইচাটো মানে আহিছে উঠিছে মোটামুটি এতিয়ালৈকে মোৰ মোটামুটি 2-3 লাখ 4 লাখ এনেকুৱা কিবা এটা আহিছে আৰু আহিছে এই আপুনি ইয়াতে পুলি আপোনাৰ ঘৰতে বনাই নেকি আপুনি হয় মই এইবিলাক কিমানকৈ বিক্ৰী কৰে মই পুলি হিচাপত যেনিবা মানে হাইটৰ ওপৰত লৈ মানে কিছুমানটো 200 টকাটো যেনিবা বিক্ৰী কৰি দিয়ে কিছুমান 250-300 হাইটৰ ওপৰত হয় আৰু মানে ইয়াৰ দামটো ইয়াৰে মানুহে এই খেতিবিধ বেলেগে অন্য মানুহে কৰিব আৰম্ভ কৰিছে নেকি বহুত কৰিছে আমাৰ অসমতো বহুত যোৱা বছৰটো শিৱসাগৰৰ পৰা মানে অল আছাম ভেনিলা ছ'চাইটিৰ মানে প্ৰেচিডেণ্টে আহি পেলাই মোৰ পৰা লৈছে মানে মোৰ পৰা লৈছোঁ এনেকুৱা ই 400 মান পুলিটো মোৰ পৰা লৈ মানে ভগাই দিছে খেতিয়কক এনেকুৱা যোৱা বছৰ এনেকুৱা তো ই এক লাভজনক ব্যৱসায় যদি ভালকৈ কৰা যায় এইটো মানে লাভটোতো যদি আমি মানে যদি ইয়াত মানে বজাৰটো চিয়'ৰ হ'লে হৈ যালে আমাৰ ইয়াতে যদি বজাৰ হৈ যায় তো এইটো মানে লাভ নোহোৱা মানে খেতিয়ে নহয় মানে লাভটো হ'বই কাৰণ যেনিবা 1000 টকা 500 টকাৰ যেনিবা এনেকুৱা যেনিবা দামৰ যেনিবা খেতিয়ে নাই আমাৰ ইয়াত তো এইটো যেনিবা 1000ৰ ওপৰৰ পৰা দাম যেনিবা কেজিত যেনিবা তো ইয়াৰ মানে লাভ নোহোৱাৰ মানে কথা নাই মানে এনে এই বস্তুবোৰ আপুনি কি বনাই বুলি জানে আপুনি মই জানামতে মানে এইটো ইয়াৰ ভেনিলাৰ পৰা যিটো বনাই মানে প্ৰায় কেকত বনোৱা মানে ফ্লেভাৰ বনায় আইচক্ৰীম ফ্লেভাৰ এনেকুৱা আৰু কসমেটিক মানে কি বিভিন্ন হয় এনেকুৱা মানে হয় এটা কথা ক'ব লাগিব যে এইজনে হৈছে ইলিহুদ দৈমাৰী আৰু ইলিহুদ দৈমাৰী আচলতে এইদৰে প্ৰায় 200 জোপাতকৈ অধিক ভেনিলা খেতি তেওঁ কৰিছে আৰু এই ভেনিলাৰে জৰিয়তে আচলতে যি আইচক্ৰীমেই হওক বা কেকেই হওক বা প্ৰসাধন সামগ্ৰী সকলো আচলতে ফ্লেভাৰ আচলতে এই ফ্লেভাৰটো দিয়া হয় আৰু এই ফ্লেভাৰটোৰে অধিক আচলতে মাত্ৰা বহন কৰে এই ফ্লেভাৰেৰে আৰু এইদৰে আচলতে এক অত্যাধুনিক খেতি বুলি ক'ব লাগিব এই যি ভেনিলা খেতি আৰু এই ভেনিলা খেতিৰে এক স্বাৱলম্বিতাৰ নিদৰ্শন ধৰিবলৈ সক্ষম হৈছে যিহেতু তেওঁ যিমান টকা খৰচ কৰিছিলে সেই সমূহ টকা ইতিমধ্যে তেওঁ উঠিছে আৰু অধিক লাভজনক ব্যৱসায় যদি সকলোৱে কৰে সকলো ওলাই আহিব পাৰে সকলো ওলাই আহি আচলতে এই কম মাটিতে এইদৰে আচলতে প্ৰায় 250 জোপা 300 জোপা ভেনিলা তেওঁ খেতি কৰিব পাৰে গ্ৰীণ হাউচ তৈয়াৰ কৰি আৰু তাতে আচলতে অধিক লাভান্বিত হ'ব যদি সকলোৱে এই ভেনিলা খেতি কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ